আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীনাজ দা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম, যদিহে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে যদি আবেদন কৰিছে আৰু যদিহে আপোনালোকে এতিয়ালৈকে যিখন বিজনেছ ফৰ্ম অৰ্থাৎ কাৰ্যকলাপৰ যিখন ফৰ্ম আছে, এই ফৰ্মখন যদি আপোনালোকে এতিয়ালৈকে ফিল আপ কৰা নাই, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে। এই ফৰ্মখনত যিসকলে ছাগলী পালন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে হ'ব, কাৰণ মই ইয়াত ছাগলী পালন কৰিলে আপোনালোকে এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব তাৰ ওপৰতে দেখুৱাইছোঁ। চ' ভিডিঅ'টো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে এটা কথা আপোনালোকক জনাম যে আমাৰ এই চেনেলৰ যোগেদি কোনো ধৰণৰ মিছ গাইড ভিডিঅ' আপলোড কৰা নহয়, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ইয়াতে ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে বিজনেছ প্লান ফৰ্ম, আৰু যিসকলে ছাগলী পালন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো। তেওঁলোকে যদি এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা নাই, মোৰ এই ভিডিঅ'টো চাই তেওঁলোকে ফৰ্ম ফিল আপ কৰি ল'ব পাৰে। চ' ফ্ৰেণ্ডছ, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে বিজনেছ প্লান কোৱা হৈছে, কিছুমানে ইয়াতে বহুতে গটৰি বুলি ভৰাই দিছে, অৰ্থাৎ ছাগলী পালন বুলি ইয়াতে ভৰাই দিছে। ইয়াত একো ভৰাব নালাগে, ঠিক আছে। বিজনেছ প্লানেই আপোনালোকে থাকিবলৈ দিব, ঠিক আছে। তাৰপাছত কোৱা হৈছে নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ SHG মেম্বাৰ বুলি কোৱা হৈছে, অৰ্থাৎ যিগৰাকী সদস্যাৰ বাবে এই ফৰ্মখন তাৰ নাম ইয়াত আপোনালোকে লিখি দিব, ঠিক আছে। মোৰ ক্ষেত্ৰত সুনিতা বুলি মই লিখি দিছোঁ, এনেকুৱাকৈ আপোনালোকে লিখি দিব, ঠিক আছে। SHG MIS কোড বুলি কোৱা আছে। এই কোডটো আপোনালোকে এই যিখন ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে ভৰাইছিলে, এই কোডটো আপোনালোকক হুবহু ইয়াত এণ্টাৰ কৰি দিব লাগিব, ঠিক আছে। এনেকুৱাকৈ এণ্টাৰ কৰি দিব। যদিহে ফ্ৰেণ্ডছ আপোনাৰ ওচৰত নাই, এইটো জীৱিকা সখীৰ ওচৰত এই MIS কোডটো থাকে, বা যিসকলে ৰেজিষ্টাৰ কৰিছে তেওঁলোকে গম পায় নিজৰ গ্ৰুপৰ MIS কোডটো। তাৰপাছত তৃতীয়তে কোৱা হৈছে কাৰেণ্ট ইকনমিক এক্টিভিটি, অৰ্থাৎ বৰ্তমানৰ আপোনাৰ উপাৰ্জনৰ চৰ্চ কি বুলি কোৱা হৈছে। যদিহে আপোনালোকে এতিয়া কিবা ব্যৱসায় কৰি আছে তাকে ইয়াত লিখি দিব পাৰে, ঠিক আছে। মোৰ ক্ষেত্ৰত মই ইয়াত যদি গাহৰি পালন কৰি আছোঁ, তাৰ কাৰণে মই ইয়াত গাহৰি পালন বুলি মই ইয়াত লিখি দিম, ঠিক আছে। আপোনালোকে যদি ইয়াত কুকুৰা পালন কৰি আছে তেতিয়াহ'লে কুকুৰা পালন বুলি আপোনালোকে লিখিব পাৰে। মোৰ ক্ষেত্ৰত মই গাহৰি পালন কৰোঁ, তাৰ কাৰণে পি গেৰী বুলি লিখি দিম, ঠিক আছে। তাৰপাছত কাৰেণ্ট ইনকম পাৰ এনাম বুলি কোৱা আছে। এই যে মই এতিয়া গাহৰি পালন কৰি আছোঁ, ইয়াৰ পৰা মোৰ এনুৱেল ইনকম বছৰেকত আয় কিমান আহে। তো ইয়াত মোৰ যিহেতুকে 50,000 ইনকম হয়, চ' মই ইয়াত 50,000 অৰ্থাৎ 50,000 টকা মই লিখি দিলোঁ, ঠিক আছে। তাৰপাছত কোৱা হৈছে নেম অফ বিজনেছ হুইচ ইজ বিং প্লেনেড টু ষ্টাৰ্ট, অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা যি 10,000 টকা পাব, তাৰ আপোনালোকে কি বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে। মোৰ ক্ষেত্ৰত মই যিহেতুকে ছাগলী পালন কৰিম বুলি ভাবিছোঁ, তেতিয়াহ'লে মই ইয়াত ছাগলী পালন বুলি লিখিম। আপোনালোকে যদি বেলেগ কিবা ভাবিছে তেতিয়াহ'লে আপোনাৰ মতে লিখি ল'ব পাৰে, ঠিক আছে। মোৰ ক্ষেত্ৰত মই ইয়াত ছাগলী পালন কৰিম, তাৰ কাৰণে মই গটৰি বুলি ইয়াত লিখি দিম, ঠিক আছে। এনেকুৱাকৈ গটৰি বুলি লিখি দিম। তাৰপাছতে ফ্ৰেণ্ডছ কোৱা হৈছে টাইপ অফ বিজনেছ, অৰ্থাৎ আপোনাৰ বিজনেছটো কেনেকুৱা ধৰণৰ, প্ৰডাকশ্যন দিয়ে নে ছাৰ্ভিচ প্ৰভাইড কৰে নে ট্ৰেণ্ডিং কৰে। চ' আমাৰ ক্ষেত্ৰত প্ৰডাকশ্যন হ'ব, তো প্ৰডাকশ্যনত আমি টিক লগাই দিম। তাৰপাছত ইনভেষ্টমেণ্ট প্লান বুলি কোৱা হৈছে। বহুতৰে ফৰ্মত কি হৈছে, এই ইনভেষ্টমেণ্ট প্লানত কি আছে, এইটো ব্লেংক হৈ আছে, অৰ্থাৎ খালী আছে। খালীৰ জেগাত আপোনালোকে কি কৰিব, এৰিয়া অফ কাল্টিভেশ্যন বেকেটত দিব ইন বিঘা বুলি লিখিব। এই যে আপুনি ছাগলী পালন কৰিব, ছাগলী পালনৰ ক্ষেত্ৰত আপোনাৰ মাটি কিমান ব্যৱহাৰ হ'ব। চ' আমাৰ 1 বিঘাৰ মাটিতে হৈ যাব গোটেইখিনি কৰা, চ' আমি 1 বুলি লিখি দিম। আপোনাৰ ক্ষেত্ৰত যদি 3, 4 আপোনালোকে যিমান লিখিব পাৰে আপোনাৰ মতে, ঠিক আছে। তাৰপাছতে কোৱা হৈছে ৰ' মেটেৰিয়েল, অৰ্থাৎ নেম অফ দ্য ৰ' মেটেৰিয়েল। এই যে আপুনি ছাগলী পালন কৰিব, এই ছাগলী পালন কৰাৰ ক্ষেত্ৰত বা কৰিব গ'লে আপোনাক কি কি মেটেৰিয়েল বস্তুৰ দৰকাৰ হয়। চ' পোনপ্ৰথমতে আপোনালোকক ছাগলী পোৱালিৰ দৰকাৰ হ'ব, ঠিক আছে। তাৰ কাৰণে মই গড কিট বুলি লিখি দিম। মই ছাগলী পোৱালি বা ছাগলী কিনিব লাগিব পোনপ্ৰথমতে, তাৰ কাৰণে ছাগলী গড কিট বুলি লিখি দিলোঁ। কেইটা ছাগলী কিনিম, 5টা। মোৰ 5টা, ইয়াত 5 নহ'ব, ইয়াত ইউনিট প্ৰাইচ, এটা ছাগলী পোৱালিৰ দাম কিমান তাক সোধা হৈছে। চ' আমাৰ ক্ষেত্ৰত 2,000 টকা এটা পোৱালি কিনোতে লাগিব, চ' আমি 2,000 টকা দিলোঁ। ইয়াত কোৱা হৈছে ইউনিট প্ৰাইচ, অৰ্থাৎ 1 ইউনিটৰ প্ৰাইচ কিমান হ'ব, এটা পোৱালি কিনিব গ'লে ইয়াৰ ৰেট কিমান হ'ব, প্ৰাইচ কিমান হ'ব। চ' এটা পোৱালি যদি আমি ছাগলী পোৱালি কিনিবলৈ যাওঁ তেতিয়াহ'লে 2,000 টকা খৰচ হয়, চ' 2,000 টকা দিলোঁ। তো আপোনাক কিমান ইউনিটৰ প্ৰয়োজন হৈছে, অৰ্থাৎ ইয়াত কোৱা হৈছে ইউনিট ৰিকুৱাৰ্ড, আপোনাৰ দৰকাৰ কিমান হৈছে, কিমান ছাগলী আপুনি ভৰাব বিচাৰে। চ' আমাৰ ক্ষেত্ৰত 5টা আমি ভৰাম, 5টা পোৱালি কিনি আনি ভৰাম বুলি ভাবিছোঁ, চ' আমি 5 লিখিলোঁ। তাৰপাছত এই যে 5টা পোৱালি আমি কিনিম, কিনাৰ কাৰণে আমাৰ টোটেল খৰচা কিমান হ'ব, অৰ্থাৎ এটা পোৱালিৰ যদি দাম 2,000 টকা থাকে তেতিয়াহ'লে 5টা পোৱালি কিনিব গ'লে আমাৰ 10,000 টকাৰ খৰচ হ'ব, ঠিক আছে। এনেকুৱাকৈ আমি লিখি দিলোঁ। তাৰপাছতে আপোনালোকক কি লাগিব, দানা লাগিব। তাৰ কাৰণে আপোনালোকে গড ফুড বুলি লিখি দিব, GOAT গড ফুড বুলি লিখি দিব, এনেকুৱাকৈ লিখি দিব। তাৰপাছতে এই যে ফুড আপোনাক কি খুৱাব, ঠিক আছে। আপোনালোকে যদি বজাৰৰ পৰা দানা কিনি আনে, সেই দানাৰ মূল্য কিমান, 1 কেজিৰ দাম কিমান, ছাপ'জ 50 টকা কেজি, 50 দিলে কিমান কেজি বছৰেকত আপোনালোকে খুৱাব, সেইটো আপোনালোকে 50 কেজি যদি আপোনালোকে খুৱায়, পাৰ কেজিৰ দাম 50 টকা, আৰু আপোনালোকে যদি 50 কেজি খুৱায়, 50 কেজিৰ দৰকাৰ হৈছে, তেতিয়াহ'লে এই দুটা এণ্টু কৰি দিব। এণ্টু কৰাৰ পিছত যিটো এমাউণ্ট ওলাব পূৰণ কৰি দিব।
তাৰপৰা যিটো এমাউণ্ট ওলাব সেইটো এমাউণ্ট ইয়াত লিখি দিব লাগিব, ঠিক আছে। তো ইয়াত 5 5 গুণ 25 হৈ যাব, আপোনালোকে 2500 টকাৰ ইয়াত দানা খুৱাব লাগিব, অৰ্থাৎ খুৱাবলৈ ইয়াত আপোনাৰ বাজেটটো বনাই লৈছে, ঠিক আছে। তাৰ পাছতে আপোনাক কি দৰকাৰ হ'ব, ৰ' মেটেৰিয়েলত আকৌ আপোনালোকক কি দৰকাৰ হ'ব, তো ইয়াত কোৱা হৈছে আপোনালোকে মেডিচিন ইউজ কৰিব পাৰে, ঠিক আছে। মেডিচিনৰ আমাৰ খৰচ আছে, যিহেতুকে মই মেডিচিন বুলি ইয়াত লিখি দিম, এনেকুৱাকৈ মেডিচিন বুলি লিখি দিছোঁ, ঠিক আছে। পাৰ ইউনিট মেডিচিন, যদি মেডিচিন আপোনালোকে ছাগলীক দিয়ে তেতিয়া পাৰ ইউনিটৰ খৰচ কিমান হ'ব চাব। মোৰ ক্ষেত্ৰত 200 টকা হ'ব। এবাৰ যদি আমি মেডিচিন বা ট্ৰিটমেণ্ট কৰোঁ ছাগলীক তেতিয়া 200 টকা খৰচ হ'ব। আমাক কিমানবাৰ আপোনালোকে এই ট্ৰিটমেণ্ট দিব তাৰ ওপৰত ইয়াত নিৰ্ভৰ কৰি আপোনালোকে ইয়াত মই যিহেতুকে 2বাৰ দিম, চ' 2 লিখি দিলোঁ। তাৰপাছত আপোনালোকৰ যিটো এমাউণ্ট 400 টকা ওলাই আহিব টোটেল, এই 400 টকা 2 2 গুণ 4, তাৰ কাৰণে মই 400 ইয়াত ভৰাই দিলোঁ, ঠিক আছে। এনেকুৱাকৈ যদি আদাৰ কিবা খৰচ আছে তেনেকুৱাকৈ আপোনালোকে লিখি ল'ব, ঠিক আছে। তাৰপিছতে ফ্ৰেণ্ডছ কি কোৱা হৈছে, টোটেল ইনভেষ্টমেণ্ট, এই গোটেইকেইটা যোগ কৰি আপোনালোকে ইয়াত লিখি দিব লাগিব, ঠিক আছে। গোটেইকেইটা মিলাই মোৰ ইয়াত হৈছে 12,900 টকা, ঠিক আছে। এনেকুৱাকৈ আপোনালোকে লিখি দিব পাৰে 12,900 টকা, ঠিক আছে। তাৰপাছত কোৱা হৈছে যে ফাউণ্ড ডিটেইলছত কি হৈছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ তৰফৰ পৰা আপোনালোকক 10,000 টকা দিয়া হৈছে, আৰু আপুনি নিজে কিমান ইনভেষ্ট কৰিব বিচাৰে মই ইয়াত বিচাৰোঁ, ইয়াতে আপোনালোকে কেলকুলেট কৰিব। ইয়াৰ পৰা 12,900 টকাৰ পৰা যদি আপোনালোকে 10,000 মাইনাছ কৰি দিয়ে, এইটো চৰকাৰে দিয়া পইচা 10,000 টকা, ঠিক আছে। তাৰ বাকী কিমান থাকি গ'ল 2,900 টকা। এই 2,900 টকা আপোনালোকে নিজৰ ফালৰ পৰা কণ্ট্ৰিবিউট কৰিছে বুলি ইয়াত লিখি দিব, ঠিক আছে। এই গোটেইকেইটা মিলাই কিমান এমাউণ্ট হ'ব আকৌ আপোনালোকে 12,900 টকা এনেকুৱাকৈ লিখি দিব। লিখাৰ পিছত ফ্ৰেণ্ডছ ইয়াত ৰেডি হৈ আছে, এইটো মই কৰা নাই। তো আপোনাৰ প্ৰডাকশ্যন কি হ'ব, ছাগলী হ'ব। চ' মই ইয়াত গড বুলি লিখি দিছোঁ, এনেকুৱাকৈ ছাগলী লিখি দিছোঁ। তাৰপাছত এক্সপেক্টেড প্ৰডাকশ্যন, আপুনি যে এই ব্যৱসায় ছাগলী ব্যৱসায়টো কৰিছে ইয়াৰ পৰা কিমান কেজি বা কিমান ছাগলীৰ প্ৰডাকশ্যন আপোনালোকে দিব পাৰে তাকে ইয়াত এণ্টাৰ কৰোঁ। ছাপ'জ মোৰ ক্ষেত্ৰত ইয়াত মই 50 কেজি প্ৰডাকশ্যন দিব পাৰিম। চ' মই এক্সপেক্টেড প্ৰডাকশ্যন কেজি কোৱা হৈছে, চ' মই 50 কেজিলৈকে ইয়াত প্ৰডাকশ্যন দিব পাৰিম। তাৰপাছত এভাৰেজ চেল প্ৰাইচ, এই যে আপোনালোকে 50 কেজি প্ৰডাকশ্যন দিব, এই 50 কেজিৰ 1 কেজিৰ প্ৰাইচ কিমান, অৰ্থাৎ এভাৰেজ চেল কিমান, অৰ্থাৎ ছাগলী মাংসৰ যদিহে আপোনালোকে ছাগলী মাংস বিকে তেতিয়াহ'লে গম পায় ইয়াৰ পাৰ কেজিৰ দাম 500 টকা আছে বা 600 টকা আছে। তো আপোনালোকে 600 টকা ভৰাব পাৰে বা 500 টকা, মই ইয়াত 500 টকা আপোনালোকক বুজাবৰ কাৰণে লিখিছোঁ। যদিহে ইয়াৰ পাৰ কেজিৰ দাম 500 টকা থাকে, 50 কেজিত আপোনালোকে কিমান লাভ পাব, 25,000 টকা লাভ পাব, ঠিক আছে। অৰ্থাৎ ইয়াত কোৱা হৈছে টোটেল চেল টাৰ্ণ অভাৰ বুলি কৈছে। টোটেল চেল কৰাৰ পিছত আপোনাৰ টাৰ্ণ অভাৰ কিমান, তো আমাৰ 25,000 থাকিব, চ' 25,000 লাভ। তাৰপাছতে কোৱা হৈছে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়েৰ, অৰ্থাৎ আপোনালোকে এই যদি ব্যৱসায়টো কৰে, এই ব্যৱসায়টো যদি কৰিছে তেতিয়াহ'লে আপোনালোকে কি ভাবিছে ইয়াৰ পৰা ইনকাম কিমান হ'ব বুলি ভাবিছে। তো মোৰ ক্ষেত্ৰত মই ইয়াত পাৰ এনাম 50,000 ইনকাম হ'ব বুলি মই ভাবিছোঁ। এনেকুৱাকৈ আপোনালোকে দিব পাৰে, বা আপোনালোকে ভাবে যে নহয় 25,000 টকা ইনকাম হ'ব, চ' আপোনালোকে 25,000 টকাও ইয়াত আপোনালোকে দিব পাৰে, ঠিক আছে। চ' ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে বুজি পালে। বাকীখিনি আপোনালোকক ভৰাব নালাগে। বাই ছাবমিটেড, ইয়াত SHG মেম্বাৰ, অৰ্থাৎ যিগৰাকীৰ বাবে এই ফৰ্মখন হয় তাই ইয়াত চহী কৰিব, তাৰপাছত ভেৰিফাই বা এই ব্লক কৰ্ডিনেটৰে কৰিব। বাকীখিনি আপোনালোকক এৰি দিব লাগিব, একো কৰিব নালাগে। চ' ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে বুজি পালে।